তো হেল্ল' নমস্কাৰ কমৰক চুদং লগতে কোলুম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালেই আছে বৰ্তমান আছোঁ ফিল্ডতে ফিল্ড খালী যিহেতু ফিল্ডলৈ অলপ দেৰিকৈ আহিলোঁ বৰ্তমান প্ৰায় টাইম হৈছে প্ৰায় 8:10 এইকেইদিন ৰানিং কৰিব পৰা নাই যিহেতু ঘৰতে বহুতখিনি কাম ওলাই যায়গৈ ডকুমেণ্ট ক্ষেত্ৰতে হওক বা এনেকৈ পথাৰ যাবলগীয়া হয়গৈ যিহেতু ধান কটা বতৰ হয় নাই ধান কঢ়িয়াবলগীয়া হয় আৰু বহুতখিনি কাম ওলাই যায়গৈ এইটো কাৰণে ফিল্ডলৈ টাইম টেবুল মিলা নাই কিন্তু হ'লেও ফিল্ডলৈ অলপ এপাক আহি যাওঁ এইকেইদিন যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়া বহুতখিনি কেণ্ডিডেটে এটা মোক কমেণ্ট কৰে যেন দাদা আমাক লাগে কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি দাদা আমাক লাগে অসম পুলিচৰ ভেকেঞ্চি দাদা আমাক লাগে ফৰেষ্টৰ বেটেলিয়ান ভেকেঞ্চি এনেকৈ বহুতে কমেণ্ট কৰি থাকে তো প্ৰথমতে আপোনালোকে প্ৰশ্নটো ভুল মানুহ কৰিছে মানে প্ৰশ্নটো মোক কৰি পিনে একো আপোনালোকৰ লাভ নাই যিহেতু ভেকেঞ্চিৰ কথা ক'ব পাৰিব CM ছাৰ মানে মামা তেখেতক আপোনালোকে ক'ব এইটো হৈছে তেওঁৰ কিবা ফেচবুকৰ ID হয় ইয়াতে তেওঁ মাজে মাজে কিবা আহি থাকে ফেচবুক লাইভত আহি থাকে আৰু তেতিয়া তেওঁ বহুতখিনি কথা ঘোষণা কৰে আপোনালোকে তেওঁক ক'ব বৰ্তমান বহুতে সুধি থাকে যেন ফৰেষ্টৰ বেটেলিয়ান ভেকেঞ্চি লগতে কমাণ্ডো বেটেলিয়ান ভেকেঞ্চি আহিব চান্স আছেনে নাই যিহেতু অলৰেডি 4000 ভেকেঞ্চিটো ঘোষণা কৰিলে হয়তো ইতিমধ্যে সকলোৱে গম পায় এইটো ইয়াতে তেওঁ ঘোষণা কৰা নাই যেন তাতে কি ভেকেঞ্চি আহিব এনেকৈ ক্লিয়াৰকৈ লিখা নাই জাষ্ট তেওঁ কৈছে যেন অতি সোনকালে 2 লাখ ভেকেঞ্চি সমাপ্ত কৰিব চেষ্টা কৰিব তাতে 4000 ভেকেঞ্চি অসম পুলিচৰ থাকিব বুলি কৈছে আৰু তেওঁ কৈছিলে যেন যেতিয়াই অসম পুলিচৰ এপইণ্টমেণ্ট দিয়া হ'ব তাৰ পিছদিনাই এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কৈছে তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম অৰ্থাৎ এইটো কাৰণে বহুত ভাল খবৰ কিন্তু যাৰ বয়স বেছি হৈ গৈছে তেওঁলোকে বিচাৰিছে ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্ট গ্ৰেড 1 যিহেতু আপোনালোকে হয়তো গম পায় অসম পুলিচত এটা হাইট বিচাৰে কিন্তু হাইটটো বহুতৰ নহয়গৈ এইটো কাৰণে এইবছৰ যোনটো ইণ্টাৰভিউ হৈছিল তাতে বিশেষকৈ মই দেখিছোঁ ছোৱালীসকলৰ হাইটৰ ক্ষেত্ৰত বহুতখিনি খেলিমেলি হৈছে আৰু লগতে বহুতে বয়স পাৰ হৈ যোৱাৰ কাৰণে এপ্লাইও ভালকৈ কৰিব নোৱাৰিলে আৰু এইবছৰ যিমানখিনি ইণ্টাৰভিউ দিছিলে তাৰে বেছিভাগৰ বয়স তেওঁলোকৰ পাৰ হৈ গ'ল এইটো কাৰণে তেওঁলোকে ইণ্টাৰভিউ দিব নোৱাৰিলে এইটো কাৰণে তেওঁলোকে বিচাৰিছে যেন ফৰেষ্ট গাৰ্ড আহক লগতে ফৰেষ্ট গ্ৰেড 1 যোনটো AFF ভেকেঞ্চি তেওঁ কৈছিলে প্ৰায় 6টা ভেকেঞ্চি আহিব বুলি তাতে আপোনালোকৰ এই ভেকেঞ্চিটো আহিলেও আপোনালোকে কোনো বেনিফিট নাপাব যিহেতু AFFত হাইট ৱেইট লগতে যিমানখিনি বয়স এইটো অসম পুলিচৰ লগত ছেম হয় কোনো হাল সলনি নহয় জাষ্ট যোনটো ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্ট গ্ৰেড 1 তাতে আপোনালোকৰ বয়সৰ সময়সীমা লগতে হাইটটো অলপ কমকৈ লাগে এইটো কাৰণে বহুতে এইটো বিচাৰিছে যদি AFF ভেকেঞ্চি আহিলে আপোনালোকে যিমানখিনি বৰ্তমান এপ্লাই কৰি আছে যিমানখিনিয়ে ইণ্টাৰভিউ দি আছে তেওঁলোকে দিব পাৰিব বাকী এনেকৈ এক্সট্ৰাকৈ ইয়াত কোনো বেনিফিট দিয়া নহয় অকল আপোনালোকৰ চিনাপটো নাথাকে বাকী অসম পুলিচত যেনেকৈ লং জাম্প ৰানিং সকলোখিনি সমান হয় লগতে ইয়াতে আপোনালোকে দেখিব যেন ইয়াতে কাটঅফটো ডিষ্ট্ৰিক্ট ৱাইজ নহয় এইটো হৈছে ষ্টেট ৱাইজ মানে অল অসমত এটাই কাটঅফ বনে AFF হওক বা ফৰেষ্ট গাৰ্ডে হওক এনেকৈ লগতে AFFত আপোনালোকৰ ৱাকিং টেষ্ট নহয় যোনটো 26 কিলোমিটাৰ খোজকাঢ়িব দিয়ে নাই এইটো AFFত নহয় অকল ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্ট গ্ৰেড 1তে হোৱা দেখা যায় তাৰপিছতে কৈছে যেন কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি লাগে বুলি বহুতে কমেণ্টত মোক কৈ থাকে কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিটো CM ছাৰ যেতিয়া ঘোষণা কৰিছিলে তেতিয়া কৈছিলে তেওঁ 10টা কামাণ্ডো বেটেলিয়ান গঠন কৰিম কৈছিলে কিন্তু এতিয়া বৰ্তমান হৈ আছে মাত্ৰ 6টা একটা অলৰেডি আগতে আছিলে কিন্তু বৰ্তমান নতুনকৈ তেওঁলোকে 5টা গঠন কৰিছে তাৰে হয়তো বিশ্বনাথত এটা আছে চাগে বিশ্বনাথ লগতে 5টা ক'ত আছে মই একজেক্ট লোকেশ্যনকেইটা নাজানো ক'ত আছে বৰ্তমান কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিৰ কাৰণে বহুতখিনি কেণ্ডিডেটে কৈছে যেন কামাণ্ডো লাগে বুলি কিন্তু কামাণ্ডোত আহিলেও আপোনালোকৰ কামাণ্ডো নিচিনা প্ৰেক্টিচ কৰিব লাগিব আটাইতকৈ অসম পুলিচৰ টান মানে কষ্টৰ ফিজিকেল টেষ্ট বুলি ক'লে এইটো হৈছে কামাণ্ডো বেটেলিয়ান তাতে আপোনালোকৰ ইভেণ্টকেইটা আপোনালোকে হয়তো গম পায় 4.8 হয় ৰানিংটো প্ৰথমে আপোনালোকৰ থাকে 17 ফুট লং জাম্প যোনটো অসম পুলিচত লাগে প্লাছ মাত্ৰ 16 ফুট কিন্তু কামাণ্ডোত লাগে অলপ বেছিকৈ এইটো কাৰণে আপোনালোকে যদি সঁচাকৈ কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি অপেক্ষা কৰি আছে তেওঁলোকক ক'ম যেন আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকক হয়তো আহিব পাৰে যিহেতু
এইবাৰ যোনটো অলৰেডি কামাণ্ডো বেটেলিয়ন ভেকেঞ্চিত চাকৰি কৰি থকা কেণ্ডিডেটে বহুতে এবাৰ অসম পুলিচৰ UB লগতে APR চাকৰি পাইছেগৈ। এইটো কাৰণে হয়তো তেওঁলোকে যদি ভেকেঞ্চিকেইটা এৰি দিয়ে তাতে নাই ক'লেও 10-20টা নহ'লেও 100টা এনেকৈ হয়তো ভেকেঞ্চি আহিবগৈ পাৰে। ইয়াৰ আগতে যোনটো ভেকেঞ্চি আহিছিলেগৈ এইকেইদিনে যেতিয়া অসম পুলিচৰ এপ্লাই হৈছিলে তাতে মাত্ৰ আছিলে 164 আছিলে। তাৰ কাৰণে কাঠবোৰ বহুত উঠি গৈছে। এইটো কাৰণে ভেকেঞ্চি যদি আহিও যায় অসম পুলিচ কামাণ্ডো বেটেলিয়ন ভেকেঞ্চি ইমানো নাহে। এইটো কাৰণে আপোনালোকৰ যদি কাট অফ লিষ্টৰ নামটো বঢ়াব ইচ্ছা আছে, পাছটো সকলো কৰিব যিহেতু আজিকালি বহুতে প্ৰেক্টিচ কৰে, কিন্তু কাট অফ লিষ্টৰ নামটো আহিবৰ কাৰণে বহুতখিনি কষ্ট কৰিব লাগিব। আৰু আপোনালোকে আপোনালোকক বাৰে বাৰে কৈ দিছোঁ যেন মোক কমেণ্ট নকৰিব যেন কামাণ্ডো বেটেলিয়ন ভেকেঞ্চি লাগে, ফৰেষ্টৰ ভেকেঞ্চি লাগে। আপোনালোকে কওক CM ছাৰক। CM ছাৰে আপোনালোকৰ কথা শুনিব নিশ্চয়। আজিকালি যিমানেই প্ৰশ্ন সোধে তেওঁ উত্তৰ দি দিয়ে। আৰু এটা ভিডিঅ'ত মোক দেখিছিলোঁ, ইনষ্টাগ্ৰামতে দেখিছিলোঁ, তেতিয়া তেওঁ কৈছিল যেন কামাণ্ডো বেটেলিয়ন ভেকেঞ্চি দিম বুলি। যদি সঁচাকৈ তেওঁ কথা ৰাখে নিশ্চয় কামাণ্ডো বেটেলিয়ন ভেকেঞ্চি, ফৰেষ্টৰ ভেকেঞ্চি আহিব চাগে। এইটো কাৰণে সকলোকে ক'ম অল দ্য বেষ্ট। শেষতে ক'ম যেন সপোন মানে কি হয়, সপোন মানে যোনটো আপুনি শুই পিনি দেখিছে নাই, এইটো সপোন বুলি নকয়। যোনটো সপোনে আপোনাক শুব নিদিয়ে এইটো সপোন বুলি কোৱা হয়। আৰু এইটো কাৰণে সকলোকে ক'ম অল দ্য বেষ্ট। বিশেষ ক'বলগীয়া নাছিলে। আপোনালোকে যিমানখিনি মোক প্ৰশ্ন কৰি থাকে উত্তৰ দিয়ে থাকোঁ। বাৰে বাৰে কৈ দিছোঁ যেন শুই থাকি দেখা সপোনটো সপোন বুলি নকয়। যোনটো সপোনে আপোনাক শুব নিদিয়ে তাকে সপোন বুলি কোৱা হয়। তাৰপিছতে বৰ্তমান অসম পুলিচৰ নতুন ভেকেঞ্চিৰ কাৰণে ৰানিং কৰিবলগীয়া হ'ব 3500 মিটাৰ। লগতে যদি কামাণ্ডো হ'লে 4.8। এইটো কাৰণে এটা ভাল জোতাৰ প্ৰয়োজন থাকিব। লগতে যিহেতু আজিকালি ইণ্টাৰভিউটো বহুত দেৰিকৈ হয়, এইটো কাৰণে বহুত দেৰিকৈ প্ৰেক্টিচো কৰিব লাগিব, কম্পিটিশ্যন থাকিব। এইটো কাৰণে লং লাষ্টিং জোতা লাগে। লগতে আপোনালোকৰ ভাল ডায়েট লাগে, লগতে ভাল কিতাপ লাগে। এনেকুৱা বহুতখিনি আপোনালোকৰ প্ৰয়োজন থাকে। সকলোখিনি লিংক ডিছক্ৰিপশ্যন আছে, মই ক্ৰিয়েট কৰি দিছোঁ। যিহেতু আপোনালোকে স্ক্ৰীনত দেখিছে বহুতখিনি এইকেইদিন নতুন জোতা আহি আছে। মই নিজেও 2টা অৰ্ডাৰ কৰিছোঁ। আপোনালোকক দেখুৱাই দি আপোনালোকে গৈ পিনি লিংক ডিছক্ৰিপশ্যন গৈ পিনি চেকআউট কৰি পিনি কিনিব পাৰিব।